আমাক ইমান দিন উচ্ছেদ কিয় নকৰিলে, ৰাস্তা কিয় দিলে, স্কুল কিয় দিলে? আৰু মোদী চৰকাৰে কৈছে বেটি পঢ়াম, ল'ৰা ছোৱালী পঢ়াব। এতিয়া ল'ৰা ছোৱালী পঢ়া ক'ত গ'ল? আমাৰ ল'ৰা ছোৱালী এতিয়া বঞ্চিত কিয় কৰিলে? তেতিয়াহ'লে স্কুলটো কিয় দিছিলে? অটা চাপ্লাই কিয় দিছিল? ৰাস্তা কিয় দিছিল? আমাক ইয়াত থাকিব কিয় দিছিল? আগতে কিয় ভাঙিব নোৱাৰিলে? এতিয়া আপোনালোকে আমাক ৰেচন কাৰ্ড দিলে, আধাৰ কাৰ্ড দিলে, আমি বাংলাদেশী। এটা কথা মই ক'ব খুজিছোঁ, খালি হিন্দু বাংলাদেশী কৰি আছে। হিন্দু বাংলাদেশী কৰি পেলাই বাংলাদেশী কেইটা খেদাইছে বা আমি এইটো সুধিব খুজিছোঁ। বাংলাদেশী ওলাই কি? আমিও আছোঁ চৰকাৰৰ লগত। বাংলাদেশী যদি কোনোবা থাকে আমি লগত সহযোগ কৰি পেলাই ওলাই দিম। আমাক কিমান শাস্তি কিয় দিছে অসমৰ মানুহখিনিক? আমি কি খিলঞ্জীয়া নহয়? আমি অসমৰ মানুহ নহয়? ৰাইজে আমি তাহানক কি ভোট দিয়া নাছিলোঁ? আগতে হিমন্ত চৰকাৰ কিয়ত আছিল? কংগ্ৰেছত আছিল। আমাৰ ঘৰে ঘৰে আহি পেলাই ভোট লৈ গৈছিল। এতিয়া হিমন্ত চৰকাৰে হিন্দু মুছলিম কৰিছে, হিন্দু মুছলিম কৰি পেলাই এতিয়া আমাক বঞ্চিত কৰিছে। এতিয়া আমি এটা কথাই জানো, এতিয়া কৈছে তাত বাগান কৰিব। এতিয়া কৈছে বাগান কৰিব। টংগীয়া মানুহ এইটো হিন্দু মানুহ সীমা, এইটো মুছলিম মানুহ সীমা। হিন্দু মানুহ নকৰে, মুছলিমখিনি কৰে। খালি মুছলিমৰ ওপৰত টাৰ্গেট। মুছলিমৰ ওপৰত যদি ইমান টাৰ্গেট, হিমন্ত চৰকাৰে মুছলিমক ৰাখিব নালাগে, গুলি কৰি পেলাই আমাক মাৰি পেলাম। আমি ইয়াৰ পৰা গুচি যাম। একে তিনিয়াৰ পৰা আমাৰ খানা ইয়াত থাকিব লাগি আমি মৰিব খোজোঁ। ইয়াৰ পৰা আমি যাব নোখোজোঁ এতিয়া। আৰু যদি আমি বাংলাদেশী হওঁ তাহানে আমাক বিচাৰি পেলাই ওলাই পেলাই বাংলাদেশৰ পঠাক, আৰু নহ'লে গুলি কৰি মাৰিব লাগে। আমি এইখিনি জানো। আৰু টংগীয়া মানুহ এতিয়া কৈছে বাগান কৰিব। বাগান আগতে টংগীয়া মানুহে কিয় নকৰিলে? ইমান মানুহে কেনেকৈ বসবাস কৰিলে? টংগীয়া মানুহ যে এতিয়া 20 বিঘা 25 বিঘাকৈ টংগীয়া মানুহ মাটি কি? আমিতো অসমৰ মানুহ। মই যদি গৰীয়া ছোৱালী, মই মৰিগাঁও মানুহ, মই জানো এইটো কথা। টংগীয়া মানুহ কিহত থাকে? টঙত থাকে নে নাথাকে? আপোনালোকে কওক। টঙত থাকে। টঙৰ মানুহখিনি এতিয়া পকা ঘৰ দুৱাৰ বনাই তাহাঁতে কেনেকৈ থাকে ইয়াত? এবিঘা এজেগা 4 বিঘা মাটিৰ জেগাত তেতিয়া 20 বিঘা 25 বিঘা টঙীয়া মানুহ খাব পাৰে। আমাক কি একঠা মাটি দিব নোৱাৰে চৰকাৰে? আমি একঠা মাটি থাকিব নোৱাৰোঁ? আমি অসমৰ মানুহ নহয়? তেতিয়াহ'লে আমাক মাৰি পেলাক। আমাৰ এতিয়া আমাক কথা এইখিনি আমাক মাৰিব লাগে, গুলি কৰি মাৰিব লাগে। চৰকাৰৰ মাটি চৰকাৰে লৈ থাকক, আমাক মাৰি দিয়ক। মুছলিম মানুহ টাৰ্গেট কৰিছে, মুছলিম মানুহ গোটেইখিনি মাৰিব লাগে। এইটোৱে কথা।